নমস্কাৰ সকলোকে স্বাগতম জনালোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ 2025 চনৰ ডিএলএডৰ যিটো এন্ট্ৰেন্স এক্সাম হেতু হ'বলৈ যেহেতু গৈ আছে গতিকে আপোনালোকৰ সুবিধাৰ্থে 2024 চনৰ ডিএলএডৰ যিটো এন্ট্ৰেন্স এক্সাম অৰ্থাৎ আমি যিবাৰ দিছিলোঁ তাত কিনো কোৱেশ্যন আহিছিলে তাকে আজি এই ভিডিঅ'টোত ডিসকাশন কৰোঁ যাতে আপোনালোকৰ সুবিধা হয় গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক এই আপোনালোকৰ সন্মুখত প্ৰথম প্ৰশ্নত দিয়া হৈছে ইটাখুলিৰণ কেতিয়া সংঘটিত হৈছিল এটো আমাক আহিছিলে 1682 1682 মই উত্তৰটো দি দিছো আপোনালোকে কোৱেশ্যনটো চাওক কেনেকুৱা ধৰণৰ কোৱেশ্যন আহে নেক্সটলৈ আগবাঢ়ো আপোনালোকৰ সন্মুখত কোৱেশ্যন নম্বৰ 2 গুজৰাটতকৈ অৰুণাচলৰ বেলিটো কিমান ঘণ্টা আগত ওলায় প্ৰশ্নটো বুজি পাইছেনে উত্তৰটো দি দিছো 2 ঘণ্টা কিন্তু গুজৰাট আছে আমাৰ ভাৰতৰ একেবাৰে পশ্চিমত নহয় জানো আৰু অৰুণাচল প্ৰদেশ আছে পূবত গতিকে অৰুণাচল প্ৰদেশত যিমান সময় ওলায় পাছতকৈ গুজৰাটত কিমান সময় ওলায় এটো সুধিছে কিমান ঘণ্টা মানে ডিফাৰেন্স আছে তো আমাৰ অৰুণাচলত যদি 4টা বজাত ওলায় তেনেহলে গুজৰাটত 6টা বজাত ওলায় কথাটো হেতু বুজি পালে নহয় তো কোৱেশ্যন কি কেনেকুৱা ধৰণে কৰে এবাৰ চাওক এনেকুৱা ধৰণে কৰে কোৱেশ্যন নম্বৰ 3 শক্তিৰ এসআই একক কি শক্তিৰ এসআই একক হল জুল ঠিক আছে এটো সকলোৱে জানে নেক্সটলৈ আগবাঢ়ো এনেকুৱা ধৰণৰ এককবিলাক চাই ল'ব আপোনালোকে আকৌ নেক্সট আহিব পাৰে আপোনালোকৰ সন্মুখত কোৱেশ্যন নম্বৰ 4 বংগ বিভাজন কেতিয়া সংঘটিত হৈছিল 1905 তেনে ধৰণৰ সাধাৰণ প্ৰশ্ন কেতিয়াবা মানে একেবাৰে চমু আহে কেতিয়াবা টান আহে ঠিক আছে তো টান কেটাতে মানে সিলেকশনটো হৈ যায় কোৱেশ্যন নম্বৰ 5 অসমৰ মানচেষ্টাৰ বুলি কাক কোৱা হয় এনসাৰ কি হ'ব শুৱালকুছি জানিব লাগে কাক কি কয় মানচেষ্টাৰ অফ ইষ্ট কি কিবা কিবি আছে বহুত ধৰণৰ কিবা কিবি এবিলাক আপোনালোকে চাই থাকক ঠিক আছে কোৱেশ্যন নম্বৰ 6 ভাৰতৰ দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি কোন কোৱেশ্যনটো মন দিব ভাৰতৰ দ্বিতীয় সেকেন্ড ওমেন প্ৰেসিডেন্ট ঠিক আছে দ্ৰৌপদী মুৰ্মু কিন্তু কিমানতম বুলি শুনা নাই কিমানতম যদি হতে হয়তো 15 নম্বৰ হয় দ্ৰৌপদী মুৰ্মু কিন্তু ভাৰতৰ দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি কৈছে ঠিক আছে প্ৰথম গৰাকী কোন আপোনালোকে চাই থাককচোন কোৱেশ্যন নম্বৰ 7 আইসিসিআর সম্পূৰ্ণ নাম কি আইসিসিআর সম্পূৰ্ণ নাম কি ইন্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশন ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্যন কৰে চাই থাকক আপোনালোকে ফুল ফৰ্ম চাব ইম্পৰ্টেন্ট একেবাৰে নেক্সট কোৱেশ্যন নম্বৰ 8 জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হয় 22 মে সকলোৱে জানে জৈৱ বৈচিত্ৰ্য দিৱস 22 মে তাৰিখে পালন কৰা হয় তো আমাক এনেকুৱা ধৰণৰ কোৱেশ্যন কৰিছিলে ঠিক আছে সহজো কৰিছে টানো কৰিছে কোৱেশ্যন নম্বৰ 9 সোণালী বান্দৰৰ বাবে কোনখন অভয়াৰণ্য বিখ্যাত কোনখন অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত বেছি পোৱা যায় চক্ৰশিলা অভয়াৰণ্য ঠিক আছে ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য এইবিলাক আপোনালোকে চাই থাকক এইবিলাকৰ কোৱেশ্যন কৰিবই কোৱেশ্যন নম্বৰ 10 কুণ্ডত কটা শব্দৰ অৰ্থ কি কি হয় কুণ্ডত কটা মানে ধুনিয়া ঠিক আছে শব্দৰ অৰ্থবিলাক চাই থাকক খুবেই প্ৰয়োজন কোৱেশ্যন নম্বৰ 11 পৃথিৱীক উত্তৰ আৰু দক্ষিণত দুভাগত সমানে ভাগ কৰা ৰেখাডালৰ নাম কি সকলোৱে জানে বিক্ষুভ ৰেখা মাজত দুডাল ভাগ কৰিছে ইয়াৰ উপৰি আপোনালোকে দ্ৰাঘিমাংশ অক্ষাংশ বা কৰ্কটক্ৰান্তি মকৰক্ৰান্তি এই গোটেই ৰেখাকেইডাল আপোনালোকে চাই থাকক কোৱেশ্যন কৰিব পাৰে ঠিক আছে সকলো ক্লিয়াৰ হৈ যাব নেক্সটলৈ আগবাঢ়িব পাৰোঁ আমি এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্যন আহিছে আপোনালোকে চাই থাকক আমাক যোৱাবাৰ এনেকুৱা ধৰণৰ কোৱেশ্যন আহিছিলে কোৱেশ্যন নম্বৰ 12 শিলপুত্ৰৰ প্ৰকৃত নাম কি কিবা ৰেৱতী মোহন দত্ত চৌধুৰী হয়তো শুনিছে আপোনালোকে জানে বহুতে ৰেৱতী মোহন দত্ত চৌধুৰী ক্লিয়াৰ কোৱেশ্যন নম্বৰ 13 বক্সাৰ যুদ্ধ কাৰ মাজত হৈছিল বংগৰ নবাব আৰু ব্ৰিটিছৰ মাজত হৈছিল নহয় জানো তো যুদ্ধবিলাক কিমান চনত হৈছিল কাৰ মাজত হৈছিল হেখিনি একদম ক্লিয়াৰ হৈ যাব ঠিক আছে ক্লিয়াৰ হৈ যাব কাৰণ কম্পিটিশন বহুত কোৱেশ্যন নম্বৰ 14 হালমাৰ্ক কোনবোৰ সামগ্ৰীৰ সৈতে জড়িত কোনবোৰ মূল্যৱান সামগ্ৰীৰ সৈতে জড়িত হালমাৰ্ক ঠিক আছে পাটৰ কাপোৰ কিবা কিবি হৈ গ'ল নহয় তেনেকুৱা ধৰণৰ সামগ্ৰীৰ ক্ষেত্ৰত কোৱেশ্যন নম্বৰ 15 ইউনিয়ন টেৰিটৰি হেড কোন আমাৰ কেন্দ্ৰীয় শাসিত যিবিলাক অঞ্চল আছে বৰ্তমান ভাৰতত কেইটা আছে 8টা আছে নহয় জানো তাৰ হেডবিলাক কোন বা হেড কোন ৰাষ্ট্ৰপতি প্ৰেসিডেন্ট ভাৰতৰ ৰাষ্ট্ৰপতি ঠিক আছে ইউনিয়ন টেৰিটৰি হেড কোৱেশ্যন নম্বৰ 16 অজন স্তৰৰ ক্ষয় ভৌতিক নে ৰাসায়নিক প্ৰক্ৰিয়া কি বাৰু ভৌতিক নে ৰাসায়নিক উত্তৰটো দিছো মই এনেকুৱা ধৰণৰ কোৱেশ্যন কৰিছিলে ঠিক আছে নেক্সটলৈ আগবাঢ়িব পাৰোঁ আমি এতিয়া অজন স্তৰ কি আপোনালোকে জানেই কোৱেশ্যন নম্বৰ 17 চন্দ্ৰয়ান 3 উৰাৰ পৰা পৰালৈ কিমান দিন লাগিছিল লঞ্চৰ পৰা লেণ্ড কৰালৈকে মানে হেতু কথা কৈছে
মানে কেতিয়া মানে যেতিয়াৰ পৰা উৰিছিলে আমাৰ 23 আগষ্টত উৰিছিলে নহয় তাৰ পৰা কেতিয়া পৰিলে সেই মাজত কিমান দিন আছে মানে কিমান দিন লাগিলে তাৰ পাবলৈ সেইটো কৈছে নেক্সট ফুলগুৰি ধাবা কিমান চনত সংগঠিত হৈছিল 1861 চনত এইটো সকলোৱে জানে ঠিক আছে ফুলগুৰি ধাবা কি কাৰণে হৈছিলে সেইটো পঢ়ি থব হিষ্ট্ৰীটো অলপ কোৱেশ্চন নম্বৰ 19 ৰাজ্যসভাৰ মুঠ আসনৰ সংখ্যা কিমান আছে 250 খন ইয়াৰ উপৰি আপোনালোকে লোকসভা চাই থব অসমৰ লোকসভা কিমান 14খন ঠিক আছে ৰাজ্যসভা কিমান সেইটো চাই থব 7খন বিধানসভাত কিমান আছে 126 খন সকলো চাই থব একদম ক্লিয়াৰ হ'ব কোৱেশ্চন 20 ভাৰতীয় কেন্দ্ৰীয় বেংকটোৰ নাম কি RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন কৰে আপোনালোকে এতিয়া অনুমান এটা ল'বলৈ পাৰিলে শেষৰ কোৱেশ্চনলৈ আগবঢ়ো আমি ইমানটো মনত নাছিলে মই যোনকেইটা মনত আছিলে সেইকেইটা লিখি থলো পচাপৰঠা কোনে প্ৰৱৰ্তন কৰিছিল আহোমসকলে পচাপৰঠা প্ৰৱৰ্তন কৰিছিলে নহয় জানো পচাপৰঠাটো কি আছিলে আপোনালোকে চাই থব পচাপৰঠা মানে পাহাৰৰ আৰু সমতলৰ মানুহখিনিৰ লগত হেৰি কৰিব বিচাৰিছিলে তাৰ কাৰণে এটা পদৰ সৃষ্টি কৰিছিলে কটকী বুলি কিনে কাৰণ হিষ্ট্ৰীবিলাক পঢ়িব আপোনালোকে হিষ্ট্ৰীবিলাক পঢ়িলে গম পাই যাব পচাপৰঠা আহোমসকলে প্ৰৱৰ্তন কৰিছিলে কোৱেশ্চন নম্বৰ 22 গগৈৰ স্ত্ৰীলিংগ কি চাওক এনেকুৱা ধৰণৰ কোৱেশ্চনো কৰে এই এনচাৰটো মই নকওঁ আপোনালোকে কওকচোন গগৈৰ স্ত্ৰীলিংগ কি জানিব আপোনালোকে জানিব লাগে তেনেকুৱা ধৰণৰ কোৱেশ্চন কৰে ডিএলএডৰ যিটো এন্ট্ৰেন্স এক্সাম গম পালে এতিয়া গতিকে সকলোকে ধন্যবাদ জনালোঁ ভালে থাকক